আপোনালোকৰ প্ৰতিষ্ঠা দিৱস আৰু আপুনি এগৰাকী দলটোৰ আপুনি বহু পুৰণি কৰ্মী আৰু আজি আপোনাৰ মঞ্চত এটা বেলেগ পৰিৱেশ দেখা গ'ল। আজি প্ৰাক্তন মন্ত্ৰী ৰাজেন গোহাঁই ডাঙৰীয়া আহিছে আৰু তেওঁ কৈছে যে আজি খুব ভাল লাগিছে মনটো। যথেষ্ট অসন্তুষ্টি আছিল তেখেতে কৈছে আৰু আজি তেওঁ বৰ ভাল লাগিছে বুলি কৈছে আৰু ইয়াৰ প্ৰতিষ্ঠা দিৱসৰ দিনাখন এটা শুভবাৰ্তা নহয় জানো, কি কয় আপুনি? নাই, মই ভাবোঁ ইয়াৰ আজি এই যিখন প্ৰেক্ষাগৃহ ইয়াত থকা প্ৰতিজনৰে নিশ্চয় ভাল লাগিব, কাৰণ আজি আমাৰ দলটোৰ আপোন দলটোৰ প্ৰতিষ্ঠা দিৱস। ৰাজেন দা জ্যেষ্ঠ কাৰ্যকৰ্তা হিচাপে তেখেতে হয়তো তেখেতৰ ভাৱ প্ৰকাশ কৰিছে আৰু যিসকলে ভাৱ প্ৰকাশ কৰিবলৈ সুযোগ পোৱা নাই বা আপোনালোকে নাম লোৱা নাই, মই সেইসকলৰ নাম লৈছোঁ। প্ৰতিগৰাকী কাৰ্যকৰ্তাই আজি ইয়াত নিশ্চয় আজিৰ দিনটোত তেওঁলোকে খুব সন্তুষ্টি বা তেওঁলোকে মানে ভাল পাইছে, যাতে আগন্তুক সময়খিনি যাতে আমাৰ সকলোৰে মানে দেশৰ কাৰণে, দহৰ কাৰণে, দলৰ কাৰণে, নিজৰ কাৰণেও ভাল হয়। তাৰ কাৰণে সকলোৱে আজি ৰামনৱমীৰ পবিত্ৰ তিথিত আমি আকৌ সংকল্পক আমি দোহাৰিছোঁ আৰু নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টি এটা খুব আদৰ্শগত ৰাষ্ট্ৰীয়তাবাদী ৰাজনৈতিক দল। গতিকে কেতিয়াবা নোপোৱাৰ ধামখুমীয়াত কেতিয়াবা মানুহে দুই এটা সৰু সুৰা কথা ব্যক্ত কৰে, কিন্তু এইবিলাক খুব সাময়িক, এইবিলাকৰ লং টাৰ্ম এফেক্ট নাথাকে, খুব শ্বৰ্ট টাৰ্ম এফেক্ট। গতিকে মই ভাবোঁ কেতিয়াবা যাতে শ্বৰ্ট টাৰ্ম এফেক্টটো নহয় সেইটো কথাটো আমি গুৰুত্ব দিওঁ, কাৰণ আমি এটা পৰিয়াল, বৃহৎ পৰিয়ালটোত কেতিয়াবা মতৰ দুই এটা সৰু সুৰা অমিল হয়, কিন্তু কেতিয়াও মনৰ অমিল নহয়। সেইকাৰণে মই বক্তব্যত কৈছোঁ, মোৰ যি লক্ষ্য ৰাজেন দাৰো একেই লক্ষ্য, ৰাজেন দাৰ যি লক্ষ্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰো একেই লক্ষ্য, সমান লক্ষ্য, সমান আকাংক্ষা আমাৰ। আই অসমী মা ভাৰতীক সৰ্বশ্ৰেষ্ঠ ৰূপত নৱৰূপত আমি গঢ়ি তুলিব লাগে আৰু ৰাইজৰ সেৱাত অহৰ্নিশে আমি সেৱা আগবঢ়াই থাকিব লাগে।